ব্যাপক হাৰত অবৈধ বেদখল চলিছে আৰু বেছিভাগ সন্দেহযুক্ত বাংলাদেশীয়ে অবৈধ বেদখল কৰিছে। সমূহ সংৰক্ষিত বনাঞ্চল সত্ৰৰ মাটি চৰকাৰী ভূমিত বেদখল হৈ আছে, বেদখল উচ্ছেদ হ'ব লাগিব। কিন্তু ভূমিহীন হ'ল বুলিয়ে য'তেই চৰকাৰী মাটি খালী থাকে তাতেই গৈ যিমান পৰ্যায়ৰ মন যায় সিমান পৰ্যায়ৰ মাটি কোনোবাই সিমান পৰিমাণৰ মাটি দখল কৰিব, এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। অবৈধ বেদখল উচ্ছেদ হ'ব লাগিব। কোনো কাৰণত যাতে ভূমিহীন মানুহক সংস্থাপন কৰাৰ নামত একোখন জিলাৰ জনগাঁথনি সলনি নহয়, চৰকাৰে সেই কথাটোত গুৰুত্ব আৰোপ কৰিব লাগিব। মাটিৰ অবৈধ দখল আৰু উচ্ছেদক লৈ সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি নিজৰ দৃষ্টিভংগী স্পষ্ট কৰি আহিছোঁ। অসমত সংৰক্ষিত বনাঞ্চল সত্ৰৰ মাটি বা আন চৰকাৰী ভূমিত ব্যাপক হাৰত অবৈধ বেদখল চলিছে আৰু বেছিভাগ সন্দেহযুক্ত বাংলাদেশীয়ে অবৈধ বেদখল কৰিছে। অসম চুক্তিৰ 10 নং দফাই স্পষ্টভাৱে অসমৰ চৰকাৰী ভূমিত বেদখল ৰোধ কৰা আৰু বেদখল উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। অসম চুক্তিয়ে জনজাতীয় বেল ব্লক সুৰক্ষাৰ কথা কৈছে। গতিকে তেনে ক্ষেত্ৰত আৰু উৰিয়াম ঘাটতো বেদখল উচ্ছেদ হ'ব লাগিব, কাৰণ মাটিৰ বেদখলৰ লগত দুটা বিষয় স্পষ্টভাৱে জড়িত হৈ আছে। এটা হৈছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, আনটো হৈছে জনগাঁথনিৰ পৰিৱৰ্তন। সেই কথাটো ওলাই কৰিব পৰা নাযায়, কাৰণ আমি দীঘলীয়া সময়ত এতিয়া দেখিছোঁ যে যিসকল লোক ভূমিহীন, চাওক ভূমিহীন আৰু যদি বৈধ ভাৰতীয় নাগৰিক, তেখেতসকলে চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন পাবই, সেইটো এটা নিয়ম, সাংবিধানিক কথা। কিন্তু ভূমিহীন হ'ল বুলিয়ে য'তেই চৰকাৰী মাটি খালী থাকে তাতেই গৈ যিমান পৰ্যায়ৰ মন যায় সিমান পৰ্যায়ৰ মাটি কোনোবাই সিমান পৰিমাণৰ মাটি দখল কৰিব, এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। গতিকে আমি স্পষ্টভাৱে চৰকাৰক দাবী জনাব বিচাৰিছোঁ, অবৈধ বেদখল উচ্ছেদ হ'ব লাগিব আৰু যিসকল বৈধ ভাৰতীয় নাগৰিক ভূমিহীন, তেওঁলোক মূলতঃ যিখন জিলাৰ বাসিন্দা সেইখন জিলাতে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ আমি নিবিচাৰোঁ জনগাঁথনিৰ পৰিৱৰ্তনৰ কথাটো। অসমত ইতিমধ্যে জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি কৈ আহিছোঁ, এইবোৰ কথা আদালতে কৈছে। আৰু বহু জেগাততো এতিয়া এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে, খিলঞ্জীয়া মানুহৰ হাতত নিজৰ জনপ্ৰতিনিধিজন নিৰ্বাচন কৰাৰ ৰাজনৈতিক অধিকাৰটো নোহোৱা হৈ গৈছে। তেনে প্ৰেক্ষাপটত কোনো কাৰণত যাতে ভূমিহীন মানুহক সংস্থাপন কৰাৰ নামত একোখন জিলাৰ জনগাঁথনি সলনি নহয়, চৰকাৰে সেই কথাটোত গুৰুত্ব আৰোপ কৰিব লাগিব। আজি 500 ঘৰ মানুহ গৈ ক'ৰবাত বহিব, মানে তাত তেওঁলোকৰ 4000 মানুহ, সেই 4000 মানুহৰ পৰা 20 বছৰ 25 বছৰৰ পিছত গৈ যদি 20,000 মানুহ হয়, 20,000 মানুহ এটা জেগাত গৈ যদি বহে, সেই মানুহখিনিয়ে এটা সমষ্টিৰ কোন প্ৰতিনিধি জিকিব কোন প্ৰতিনিধি হাৰিব সেই কথাটো নিৰ্বাচন কৰিব পৰা হয়। গতিকে তেনেকুৱা যাতে পৰিৱেশ অসমত সৃষ্টি নহয়, তাৰ কাৰণে চৰকাৰক আমি স্পষ্টভাৱে দাবী জনাইছোঁ, অবৈধ বেদখল হৈ থকা চৰকাৰী ভূমিত বেদখল মুক্ত হ'ব লাগিব। বৈধ ভাৰতীয় নাগৰিকে চৰকাৰী নীতিৰ আধাৰত যি সংস্থাপন পাব লাগে পুনৰ সংস্থাপন পাওক, তাত আমাৰ আপত্তি নাই। কিন্তু যিখন জিলাৰ মূল বাসিন্দা তেওঁলোক, যিখন জিলাত তেওঁলোকে ভূমি হেৰুৱাইছে, সেইখন জিলাৰে চৰকাৰী মাটিত তেওঁলোকক পুনৰ সংস্থাপন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। মই ছাত্ৰ সন্থাৰ স্থিতিটো ক'ব পাৰিম। সংৰক্ষিত বনাঞ্চল সত্ৰৰ মাটি আন চৰকাৰী ভূমি মানুহৰ যিমান মন যায় যেনেকৈ মন যায় যদি দখল কৰে, সেই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। আৰু সেই দখল উচ্ছেদ কৰিবলৈ গ'লে তাত আপত্তি কৰাৰ থল নাথাকে। আইনী প্ৰক্ৰিয়াৰ মাজেৰে উচ্ছেদ হ'ব লাগে। উচ্ছেদিত বৈধ ভাৰতীয় নাগৰিকসকলে চৰকাৰী নীতিৰ আধাৰত ভূমি পাব লাগে। যিখন জিলাত তেওঁলোকে ভূমি হেৰুৱাইছিল সেইখন জিলাতে ভূমি তেওঁলোকক দিব লাগে, যাতে আন জিলালৈ আহি জনগাঁথনি পৰিৱৰ্তন কৰিব নোৱাৰে, যাতে আন সমষ্টিত আহি জনপ্ৰতিনিধি নিৰ্বাচনত ভূমিকা ল'ব নোৱাৰে, সেই কথা স্পষ্টভাৱে দাবী জনাইছোঁ। বাকী কোন দল সংগঠনে কি কথা কৈছে তাত আমাৰ ক'বলগীয়া নাই।